ذريتي ربنا وتقبل دعاء ربنا اغفر لي ولوالدي وللمؤمنين يوم يقوم কলিয়াবৰ ৩ নং বৰঘুলি ঈদগাহ ময়দানত পবিত্ৰ ঈদৰ সমূহীয়া নামাজ সম্পন্ন। আজি পবিত্ৰ ঈদ উল ফিতৰ ৰাজ্যৰ ভিন ভিন প্ৰান্তৰ লগতে কলিয়াবৰতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি উদযাপন কৰিছে পবিত্ৰ ঈদ উল ফিতৰ। বিশ্ব শান্তি তথা কল্যাণৰ বাবে কলিয়াবৰ ৩ নং বৰঘুলি আঞ্চলিক ঈদগাহ ময়দানত আজি অনুষ্ঠিত কৰা হয় সমূহীয়া নামাজ। নামাজত বৰঘুলিৰ ভিন ভিন প্ৰান্তৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। এটা মাহ ৰজা ৰখাৰ অন্তত আজি পবিত্ৰ ঈদ উদযাপন কৰি উৎফুল্লিত হৈ পৰিছে প্ৰতিজন ইছলাম ধৰ্মাৱলম্বীৰ মন। সমূহীয়া নামাজৰ অন্তত আজি ঈদগাহ ময়দানতে বিশ্ব শান্তি তথা সকলোৰে মাজত মিলাপ্ৰীতি ভাতৃত্ববোধ অটুট ৰখাৰ স্বাৰ্থত আল্লাহৰ শ্ৰীচৰণত সমূহীয়াভাৱে দুৱা প্ৰাৰ্থনা কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। আসসালামু আলাইকুম। আমাৰ ৩ নং বৰঘুলি আঞ্চলিক ঈদগাহ পৰিচালনা কমিটিৰ তৰফৰ পৰা সদৌ অসমবাসী ৰাইজক আমাৰ ঈদৰ মুবাৰক জনাইছোঁ, ঈদ মুবাৰক। লগতে আমাৰ এই অঞ্চলত যাতে শান্তি বিৰাজ কৰে, গোটেই অসমত যাতে শান্তি বিৰাজ কৰে, উন্নতি হয়, তাৰে কামনা কৰিছোঁ। আসসালামু আলাইকুম, নমস্কাৰ। মই প্ৰথমে ঈদ উল ফিতৰৰ গোটেই অসমবাসী ৰাইজক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে অসম চৰকাৰ তথা ভাৰত চৰকাৰে আমাৰ ভাৰতবৰ্ষ তথা অসমক আৰু যাতে আগুৱাই লৈ যাব পাৰে, সকলো জাতি জনগোষ্ঠী মিলাপ্ৰীতি কৰি সকলো জনগোষ্ঠীৰ উন্নয়ন কৰি যাতে অসমখনক আগুৱাই লৈ যাব পাৰে, তাৰ কাৰণে আজি ঈদগাহত তৰফৰ পৰা সমজুৱাভাৱে কৰোণাময় আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছোঁ। নমস্কাৰ। আজি আমাৰ পবিত্ৰ ঈদ উল ফিতৰৰ দিন। আজি আমি খুবেই আনন্দিত, গোটেই বিশ্ববাসীৰ লগত আমাৰ অসমখনো আনন্দিত। আৰু আমাৰ ৩ নম্বৰ বৰঘুলি যি আঞ্চলিক ঈদগাহ আছে, আমাৰ জন্মৰ পিছৰ পৰা আজি যেনেকৈ সজাই তুলি পৰা হৈছে, তাৰ কাৰণে আমি বৰঘুলি উন্নয়ন মঞ্চৰ তৰফৰ পৰা তথা ৰাইজ হিচাপে আমাৰ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ঈদগাহত গোটেই বিশ্বৰ কাৰণে দোৱা কৰা হৈছে, বিশ্ব শান্তিৰ কাৰণে দোৱা কৰা হৈছে। আৰু গোটেই অসমবাসী তথা আমাৰ ভাৰতবৰ্ষৰ যাতে জাতি জনগোষ্ঠী যিমান জনগোষ্ঠী আছে, তাৰ কাৰণে আমাৰ সমজুৱা দোৱা প্ৰাৰ্থনা কৰা হৈছে। তাৰ কামনাৰে আজি আমাৰ ঈদ উল ফিতৰখন উদযাপন কৰা হৈছে। আজি আমাৰ 30টা ৰোজা ৰাখি আজি পবিত্ৰ ঈদ উল ফিতৰৰ দিন। আমি এই সুযোগত সকলোলৈকে ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সকলো জাতি জনগোষ্ঠীক মানে মিলাপ্ৰীতিৰে থকাৰ আহ্বান জনাইছোঁ। আজি পবিত্ৰ ঈদৰ দিন। আজি ঈদৰ দিনা সৰ্বপ্ৰথমে মই সাংবাদিকসকল তোমালোকক আমাৰ পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ তৰফৰ পৰা। লগতে আমাৰ গোটেই ভাৰতবৰ্ষ, বিশেষ কৰি আমাৰ অসমৰ সকলো জাতি জনগোষ্ঠীক আমি আমাৰ ঈদগাহৰ তৰফৰ পৰা আমাৰ এই ঈদৰ সকলো কমিটিৰ ফালৰ পৰা আমি আন্তৰিক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমি আশা কৰিছোঁ আজি আমাৰ এই ঈদৰ দিনত আমি দোৱা কৰিছোঁ একেলগে মিলি, যাতে আমাৰ অসম তথা ভাৰতবৰ্ষ সকলো জাতি জনগোষ্ঠী যেতিয়া আমি একেলগে মিলি জুলি মহব্বতে প্ৰেম প্ৰীতিতে থাকিব পাৰোঁ, সেই আহ্বান কৰি আজি আমি নামাজটো পঢ়িছোঁ। আৰু আমাৰ দীৰ্ঘ আশা যেতিয়া আমাৰ মাজত কেতিয়াও অশান্তি আৰু যাতে কেতিয়াও নহয়, সেইটো কামনা কৰি আমি সকলোকে মিলিজুলি থাকিম বুলি আমি ৱাদাবদ্ধ হৈছোঁ। আৰু কেতিয়াও আমাৰ মাজত এনেকুৱা দুৰ্নীতি আৰু কেতিয়াও নহয় বুলি আমি দোৱা কৰিছোঁ। ধন্যবাদ। কলিয়াবৰৰ পৰা অনুপ বৰাৰ ৰিপৰ্ট, নিউজ টাইম 3।